নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি ত্ৰিকোণমিতিৰ এটা অংক কৰিবলৈ লৈছোঁ। যদি sin a ইকুৱেল 4/3 থাকে তেতিয়াহ'লে cos a আৰু sec a আৰু tan a নিৰ্ণয় কৰিবলৈ কৈছে। এনেধৰণৰ প্ৰশ্নত কি কৰিব? আনচাৰ আমি জানো যে sin a বা sin θ ইকুৱেল p/h। চ' ইয়াত p 4/3 ইয়াত দিয়া আছে sin ইকুৱেল 4/3। গতিকে ইয়াত আমি ক'ব পাৰিম যে p সমান 4 আৰু h সমান 3। পাইথাগোৰাছৰ সূত্ৰ অনুসৰি পাইথাগোৰাছৰ সূত্ৰটো h স্কুৱেৰ ইকুৱেল p স্কুৱেৰ প্লাছ b স্কুৱেৰ এইটো আছিলে। গতিকে আমি প্ৰথম চাব লাগিব কি মান নাই আমাৰ b মানটো দিয়া নাই, সেইকাৰণে আমি bটো সমান চিনৰ এফালে লৈ আহিম আৰু hৰ মানটো আমি সমান চিনৰ সোঁহাতে লৈ যাম। তেতিয়া ইয়াত বিয়োগ হৈ যাব, চিনটো ইয়াত বিয়োগ হৈ যাব। গতিকে b স্কুৱেৰ আমাৰ p মান দিয়া আছে 4 আৰু hৰ মান 3 স্কুৱেৰ। চ' 4 স্কুৱেৰ কৰিলে 4 4 গুণ 16 আৰু 3 3 গুণ 9 হ'ব। গতিকে 16 পৰা 9 গ'লে 7 হৈ যাব। এতিয়া আমি b স্কুৱাৰটো উঠাই দিয়াৰ লগে লগে ইয়াত √7 আহি যাব। ঠিক আছে, এতিয়া আমি b মানটো পাই গ'লোঁ। আমাক প্ৰশ্নত উলিয়াবলৈ কৈছে cos sec আৰু tan ৰ মান। এনেকৈ cosৰ মান হ'ব cos a, cosৰ মান b/h, b ভেলু আমি √7 পাই থৈছোঁ। hৰ মান আছিলে আপোনাৰ 3। তাৰপিছত tan a মান হ'ব p/b, p মান আমাৰ 4 আছিলে আৰু b মান হৈ যায়। এতিয়া আমি পাইছোঁ √7 আৰু sec θ, sec যিহেতু cosৰ উল্টা h/b। গতিকে hৰ মান হৈ যাব 3 আৰু bৰ মান হৈ যাব √7। গতিকে এনেদৰে আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি ত্ৰিকোণমিতিৰ অংকবিলাক কৰিব পাৰোঁ। নেক্সট এটা প্ৰশ্ন আপোনালোকে থৈছোঁ, আশা কৰিছোঁ আপোনালোকে এইটো কৰি মোক কমেণ্টত জনাব বুলি। এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কৰি দেখাব। sin a ইকুৱেল 3/2 দিয়া আছে, cos a উলিয়াব লাগে, tan a আৰু sec a আগৰটোৰ নিচিনাই এইকেইটা নিৰ্ণয় কৰি মোক কমেণ্টত জনাব। থেংক ইউ।